নমস্কাৰ। ইতিহাসৰ পাতত খোদিত হৈ থকা আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী চৰাইদেউ। 1253 খ্ৰীষ্টাব্দত আহোম ৰাজবংশৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফাই চৰাইদেউক আহোম সাম্ৰাজ্যৰ প্ৰথম স্থায়ী ৰাজধানী হিচাপে স্থাপন কৰিছিল, চোমদেউক আগত লৈ। চৰাইদেউ কেৱল এখন ৰাজধানী নাছিল, ই আহোম জাতিৰ পবিত্ৰ ভূমি। এই ঠাইতেই আহোম ৰজা ৰাণীসকলৰ বহুতো মৈদাম অৱস্থিত। তাৰ বাবে চৰাইদেউক আহোম সাম্ৰাজ্যৰ পিৰামিড বুলিও কোৱা হয়। চাওলুং চুকাফাৰ যাত্ৰাই এতিয়া ইতিহাস, আৰু সেই ইতিহাসৰ প্ৰথম অধ্যায়ত আৰম্ভ হৈছিল এই পবিত্ৰ ভূমি চৰাইদেউত। ধন্যবাদ। ইতিহাসক স্মৰণ কৰক আৰু সাহসৰ মূল্য জানক।